মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে আৰু দুটামান জৰুৰী নিৰ্দেশনা আছিল তোমালোকৰ যি ইতিমধ্যে পাঠগোটৰ পৰীক্ষা অৰ্থাৎ ইউনিট টেষ্ট পৰীক্ষা তোমালোকৰ হৈ গ'ল এই তোমালোকৰ যি সকল ছাত্ৰ ছাত্ৰীয়ে যি ধৰণৰ নম্বৰ পালা সেই নম্বৰবিলাক এটা নিৰ্দিষ্ট পৰ্টেলত ভৰাই থবলৈ আমাৰ এটা জাননী আহিছে ঠিক ইয়াৰ লগে লগে তোমালোকৰ যি সমহীয়া পৰীক্ষা আছে তাৰো মাৰ্কছসমূহ তেনে ধৰণে দি থব লাগিব গতিকে তোমালোকৰ যেহেতু এবাৰ মেট্ৰিকৰ যিটো নতুন নিয়ম যে যি ধৰণে তোমালোকৰ প্ৰত্যেকখন পেপাৰত তোমালোকৰ চাৰিটা বিষয় অংক বিজ্ঞান সমাজ অধ্যয়ন আৰু ইংৰাজী তাত তোমালোকৰ 10 নম্বৰ প্ৰেক্টিকেল মাৰ্কছ আৰু তোমালোকৰ 45 এমচিকিউ আৰু 45 ডেসক্ৰিপটিভ তাত তোমালোকৰ এটো বৰ্ষত আকৌ মনত ৰাখিবা যে তোমালোকৰ এমচিকিউ 45ত 13 পাব লাগিব ডেসক্ৰিপটিভ 45ত 13 পাব লাগিব অৰ্থাৎ 13 আৰু তোমালোকৰ প্ৰেক্টিকেলত 4 মাৰ্কছ পাব লাগিব টোটাল এমচিকিউ 13 আৰু ডেসক্ৰিপটিভ 13 আৰু তোমালোকৰ প্ৰেক্টিকেলত হৈছে 4 টোটাল মাৰ্কছ তোমালোকৰ 30 এটা কথা হল কি তোমালোকৰ যথেষ্ট টান হ'ব বুলি নিৰ্দেশনা দিছে ইতিমধ্যে সেবায়ে যে তোমালোকৰ যেহেতু কোনবা এখন পেপাৰত তোমালোকৰ যদি এটা পাৰ্টত এমচিকিউ তোমালোকে যদি 12 পোৱা তেতিয়াও তোমালোকৰ টোটাল মাৰ্কছ যদি 40 ওলাই তেতিয়াও তোমালোকৰ সেই সাবজেক্টত ৰিজাল্টটো আহিব ফেইল তো তোমালোকৰ বহুত টান হ'ব এই কাৰণে আৰু তাৰ লগে লগে তোমালোকৰ এমচিকিউ A B C D চাৰিটা সিৰিজত তোমালোকৰ পেপাৰবোৰ বিতৰণ কৰা হ'ব যে তোমালোকৰ কাখে বাৰে থাকা একেলগৰ লৰা ছোৱালী হলেও তোমালোকৰ কোৱেশ্চনখিনি 1 to 45 মাৰ্কছৰ 45 টা এমচিকিউ তোমালোকৰ যেটো কোৱেশ্চন তোমালোকৰ থাকিব হেন মাৰ্কিং নম্বৰ বিলাক তোমালোকৰ একে না থাকিব এক নম্বৰ কোৱেশ্চনটো আনেজনৰ 10 হ'ব 10 জনৰ 10 টকাটোৰ 20 নম্বৰ থাকিব ঠিক এনেকুৱা কি ধৰণে তোমালোকৰ কোৱেশ্চন পেপাৰবোৰ দিয়া হ'ব গতিকে তোমালোকে নিজেই কেনে ধৰণে আগবাঢ়িব পাৰি তাৰ চেষ্টা কৰা আৰু তাৰ লগে লগে তোমালোকৰ যি সমহীয়া পৰীক্ষা আহি আছে হাফ ইয়াৰলি তাৰ কাৰণেও তোমালোকৰ যথেষ্ট পেপাৰ টান হ'ব টান মানে তোমালোকৰ মেট্ৰিকৰ আৰ্হিতে তোমালোকৰ হাফ ইয়াৰলি পেপাৰখন দিয়া হ'ব যেহেতু পাঠগোটৰ বা ইউনিট টেষ্টৰ পৰীক্ষা বিদ্যালয়ৰ পৰা প্ৰশ্ন কাটা হয় গতিকে তোমালোকে হিমান ধৰণে গম পোৱা নাই কিন্তু তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষা যথেষ্ট টান হ'ব অৰ্থাৎ তোমালোকৰ মেট্ৰিকৰ যি আৰ্হি সেই আৰ্হিয়ে তোমালোকৰ কোৱেশ্চন পেপাৰ দিয়া হ'ব তোমালোকে খুব ভালকৈ কৰা আৰু মই নিশ্চয় আশা কৰিছো তোমালোকৰ ইউনিট টেষ্ট ভাল হৈছে আৰু হাফ ইয়াৰলি কাৰণে তোমালোকে তৎপৰ হোৱা কাৰণ যিকোনো সময়ত চৰকাৰৰ নিৰ্দেশনাৰ মতে তোমালোকৰ পিছলে পৰীক্ষা বেয়া হলেও আগৰ তোমালোকৰ মাৰ্কছ বিলাক চাই পেলাই কি ধৰণৰ সিদ্ধান্ত লবলগীয়া হয় হেতু সময়েহে ক'ব গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে পৰীক্ষাৰ কাৰণে সাজু হোৱা আৰু পৰীক্ষাৰ যি নিয়ম সেই নিয়মৰ হালখলনি হৈছে তোমালোকে যথেষ্ট গুৰুত্ব দিয়া আৰু মাত্ৰ 5টা মাহ বাকি আছে তোমালোকে খুব ভালকৈ পঢ়া আৰু কিবা তোমালোকৰ যদি গুৰুত্বপূৰ্ণ পাঠৰ কিবা প্ৰশ্ন উত্তৰ লাগে তোমালোকে কমেন্ট কৰিবা মই নিশ্চয় সহায় কৰিবলৈ চাম ভিডিওটো তোমালোকে লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ধন্যবাদ